हेलो गाइज गुड मर्निंग आशा करूँ सकलोৱে ভালে আছে ময়ো ভালে আছোঁ গৰমটোত আজি দেখা যাব কিমান ভালে থাকোঁ এতিয়া লাইনটো নাছিল আহি গ'ল আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ মই লাল চাহ একাপ আৰু শুকান ৰুটি এখন ৰুটিখন এইটো কাৰণে লৈছোঁ বিস্কুটে খাওঁ কিন্তু আজি বিস্কুট আনিব মন নাই এতিয়া যাব মন নাই লাগিছে গৰম মস্ত আৰু এনেকৈ গৰম গৰম শুকান ৰুটি দি চাহ খায়ো ভাল লাগে বেয়া নালাগে আমি সৰু থাকোঁতে দেখা পাইছিলোঁ আমাৰ আইতাহঁতে এই ৰুটিটো বনাই লৈ অলপমান হেৰি কৰি তাৰপিছত বনাই লৈ চৌকাত লাহে 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 দি থৈ দিয়ে দি থৈ এটা আংখাৰ মানে সেইখিনিৰ ওপৰতে এনেকুৱা কুৰকুৰা হয় এনেকুৱা খাই ভাল লাগে মই গৈ টাৱাত দি থৈ দিওঁ ভাল লাগে খাই আইতাইতো আগতে এনেকৈ ৰুটিখন ল'ব নহয় এনেকৈ মানে এইটোতো এনেকৈ ছিঙিব লাগে আইতাটো বিস্কুটৰ নিচিনা ভাঙি যায় আগতে মই ৰাতিপুৱা লাল চাহ খাইছিলোঁ কিন্তু দোকানত অহাৰ পৰা মানে চৰি গাখীৰ চাহ খাইছিলোঁ ৰাতিপুৱা আজিকালি লাল চাহ খাই খাই গাখীৰ চাহ গেছ হৈ যায় বাৰু মই চাহটো খাই লওঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকক আজি কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক কি কি কৰি থাকোঁ যিমানলৈকে পাৰোঁ আপোনালোকক চেষ্টা কৰি যাম আৰু প্লিজ আপোনালোকে যদি ফেচবুকত চাই থাকে তেতিয়াহ'লে পেজটো ফ'ল' কৰি যাব আৰু যদি ইউটিউবত চাই থাকে ছাবস্ক্ৰাইব কৰি যাব দালি মোৰ হৈ গৈছে দালি আজি কুকাৰতে গোটেই মানে ভাজিছোঁ কেতিয়াবা এনেই খোলাকৈ বনাওঁ আজি কুকাৰতে বনাইছোঁ কাৰণ কালি অকণমান দালিটো হেৰি পাইছোঁ মানে সিজা নাই কালি দিছিলোঁ একবাৰ এনেই ডেক্সিত বনাওঁ মই নিসিজিলে সেইকাৰণে আজি কুকাৰত দিছোঁ কিন্তু কুকাৰত আকৌ গলি যায় ন পটককৈ সেইকাৰণে খুলি দিব লাগিব বেছি গলি গ'লেও ভাল নালাগে গলিয়ে যাব যেন গলি যোৱা নাই একো আছে মোক ইয়াতকৈ বেছি গলি গ'লে ভাল নালাগে দালিটো খাই আৰু এক কুকাৰ বহাই দিম এতিয়া কাৰণ কুকাৰটো সৰু ন সেইকাৰণে অলপ অলপকৈ বনাব লাগে এইখিনি আকৌ গোটা জিৰা আৰু শিঙেদি দালিত তেল মাৰি হিং কাটাৰ কা অংগ অংগ ভৰকা জিৰাকেইটা এনেকৈ অকণমান খাই লওঁ অলপমানে দিম দেই বেছি দিলে আকৌ গোলমাল হৈ যাব গোলমাল হে ভাই চব গোলমাল হে বহিলোহি এতিয়া পানীলাও আনিছোঁ এইটো পানীলাওতে 60 টকা পানীলাওটোতো যেন তেন এইটো কোমৰা জালি লোকেল কোমৰা জালি বোলে এইটো ক'লে 50 টকা তথাপিতো আনিছোঁ লোকেল বুলি কোৱাৰ কাৰণে লগতে আনিছোঁ ভোট জলকীয়া 20 টকাৰ এইখিনি ধনিয়া 20 টকা লেচেৰা বেঙেনা গাজৰ ইয়াতে আনিছোঁ লোকেল মুৰ্গী অলপমান ইয়াতে আনিছোঁ মাছ মানে চালানী নাখায় আনিছোঁ ভাঙোন মাছকেইটা মই বাছি লওঁ এয়া আনিছোঁ কেঁচা হালধি 1 পোৱা কেঁচা হালধি পোৱা 30 টকা বোলে সৰুকৈ ৰুটি বনাইছোঁ মই চাহৰ লগত খাবৰ কাৰণে 1 কাপ চাহ বনাইছোঁ একদম গাটো সঁচাকৈ বহুত লাগিছে গৰমৰ কাৰণে
আজৰি হ'লেও অলপমান দেৰি আগতে হৈ মেলি তথাপিও অকণমান গৰমতে বহি দিলোঁ, বহি দি ভাতকেইটা খাব তথাপিও অকণমান খাওঁ। মানে মই যেতিয়া ভাত খোৱা টাইমটোত মই খাই দিলোঁ চাহ, সেইকাৰণে নাই। আৰু ভাত খাবৰ কাৰণে আজি বিশেষ একো লোৱা নাই। মই আজি কালজিৰা চাটনি বনাইছিলোঁ, কালজিৰা চাটনি, কেঁচা পিঁয়াজ আৰু ভাত লৈছোঁ। দেখুৱাইছোঁ বাৰু আপোনালোকক। কালজিৰা চাটনি, কালজিৰাটো আপোনাৰ হেৰি কৰি ভাজি, ধনিয়া, কেঁচা নহৰু দি এনেকৈ চাটনি, এইটো কেঁচা পিঁয়াজ আৰু ভাত। আজি এনেকৈ ভাতকেইটা খাম, কাৰণ ইমান খাবও মন নাই, ভোক নাই। এতিয়া সময় হৈছে 4:30 ভাত খাই নাই মানুহ দুপৰীয়া ভাত। বেয়া লগা নাই, ভালে লাগিছে। কিন্তু ঠিকছে হৈছে বাপৰে, দিছোঁ জ্বলা পিছে। চাটনিখিনি এইটো কাৰণত বনালোঁ, এতিয়া মানে বৰষুণ বহুত দিন দিলে ন, দি এতিয়া আকৌ ৰ'দ দি আছে, মানুহবোৰৰ জ্বৰ চৰ্দি বহুত হৈছে। সেইকাৰণে এইবোৰ কালজিৰা চালজিৰা খাই থাকিলে ভাল, সেইকাৰণে আজি কালজিৰা চাটনি বনাইছোঁ। বেছিকৈ জ্বালা দি, জ্বালাও ঠিকছে দিছোঁ একেবাৰে। এইটো এটা কিবা এটা বস্তু আকাশত উৰি আছে, মায়ে মোক ফোন কৰি ক'লে, তাৰপিছত এতিয়াহে দেখা পালোঁ, দেখাই নাছিলোঁ। এতিয়া মই বহুত দূৰৰ পৰা কেমেৰাটো হেৰি কৰিছোঁ, কিন্তু এতিয়া শুনাও নাপায়। মায়ে কৈছে আমাৰ ঘৰৰ ওচৰৰ সেইফালে গ'লে আৱাজ হয় এটা, এইটো এদিগুৰে ক'লে কিবা আৰ্মীয়ে পঠোৱা বুলি, মানে সিহঁতৰ চোতাল ওচৰ কি দুৱাৰমুখৰ পৰাই হেৰি কৰিছে বোলে। ভাতত খাই মানে এতিয়া বতৰটো হয়তো বৰষুণো দিব পাৰে, ৰাতিপুৱাৰ পৰা খুব ৰ'দ দিছে, কিন্তু পৰিৱেশটো চাওকচোন, সঁচাকৈ খুব ধুনীয়া লাগিছে। আমাৰ সেউজীয়া পাহাৰ টপ কলা হৈ আহিছে। বৰষুণ নিদিবা আৰু দেই, আমনি লাগিছে বৰষুণ। কিন্তু বৰষুণ দিয়াৰ আগতে যে ৰ'দ আৰু মেঘৰ কম্বিনেশ্যনটো সঁচাকৈ খুবেই ধুনীয়া লাগে। চাওকচোন ইমান ৰ'দ দি আছিলে, তাতকৈ 3 গুণা দিলে এতিয়া বৰষুণ। আৰু এই বৰষুণৰ পৰিস্থিতি মই আপোনাক অলপমান পিছত দেখুৱাম। এতিয়া ষ্টাৰ্ট হৈছেহে বৰষুণটো, কি ডাঙৰ বৰষুণ। আৰু এই বৰষুণটোৰ প্ৰভাৱ চাব আমাৰ বতাহগুলিত কেনেকুৱা হয়, ৰাস্তাৰ কি অৱস্থা হৈ যায়, কেনেকুৱা অৱস্থা হৈ যায়, নালা ইয়াতো মোৰ সন্মুখত আগৰ পৰা আছে। আৰু আজি চাব কেনেকুৱা পৰিৱেশ হৈ যায়। আৰু ময়ো ভাবিলোঁ বৰষুণৰ চান্সত জনাবোৰ চকীকেইটাকে ধুই লওঁ। আপোনালোকক 2 মিনিট আগত দেখুওৱা ভিডিঅ'টো কেনেকুৱা আছিল আৰু এতিয়া চাওক 5 মিনিটৰ ভিতৰত কি পৰিৱেশ।
এতিয়া আন্ধাৰ হৈ আহি আছে কাৰণে ভালকৈ দেখা নাই। এয়া মোৰ দোকানৰ ভিতৰত এইখিনিহে পালোহি চাওক। আৰু দুদিন বৰষুণ দি আছিল মাত্ৰ, দুদিন বৰষুণ দিয়াতে ইমান জাবৰ আৰুতো টানি টানি পেলালোৱে। ভিজি ভিজি চব অৱস্থা কি হ'ল, ভিজি ভিজি চব জাবৰ সোপা হেৰি কৰিলোঁ। আৰু চাগে কিমান ওলাব ঠিক নাই বৰষুণ শেষ হোৱাৰ পিছলৈ। বিশ্বাস কৰি দেখিছেনে পানী সেয়া এইখিনিত আছে। আৰু বহি ইমান কষ্ট কৰি মানে হেৰি কৰিছোঁ, তথাপিতো আপোনালোকে চেনেলটো মানে ফ'ল'ও নকৰে, ছাবস্ক্ৰাইবো নকৰে। ভাবিছে এনে মিছাকৈ কৈ থকা বুলি। ইমান মানে তথাপিতো ভাবোঁ যে অকণমান হোটেলখন ক'ৰবালৈকে লৈ যাম, কাৰণ যিহেতু বেলেগ আৰু ইনকাম নাই, সেইটোৱেই ইনকাম চইচ। বা একো মোৰ ইমানো হেৰি নহয় যে মই বেলেগ ব্যৱসায় ষ্টাৰ্ট কৰিম, ইমান ফাইনেন্সিয়েল হেৰি নহয়। আকৌ এইটোৱে মোৰ চবতকৈ মোৰ সৰুৰ পৰা সপোন, এইটো মানে ভাল এখন হোটেল বনোৱা। কিন্তু ভাল এখন কি এই অৱস্থা মোৰ ইয়াতকৈ আগবাঢ়িব পৰা নাই। আৰু আপোনালোকৰ অবিহনে চাগে নোৱাৰিমেই আগবাঢ়িবৰ কাৰণে। সেইকাৰণে যোনে ফেচবুকত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যোনে ফেচবুকত চাই আছে সেই ফ'ল' কৰি দিব। আৰু যোনে ইউটিউবত চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আপোনালোকে। চেনেলটো অকণমান সহায় কৰক, যেন মই অকণমান আগলৈকে নিব পাৰোঁ বা মই অকণমান কিবা এটা হেৰি কৰিব পাৰোঁ। এইখিনিতে বাৰু সামৰণি মাৰিছোঁ, আপোনালোকক বেছি দীঘলীয়া নকৰোঁ। বাকী এইখিনি পৰিস্থিতি আপোনালোকক দেখুৱাইছে। এই পৰিস্থিতিত মই এতিয়া ঘৰত যাব পাৰোঁ না দোকান বন্ধ কৰিব পাৰোঁ। কিমান হেৰি আৰুতো এইবোৰ কালি চাফা কৰোঁতে কিমান বা বোকা হৈছে কোনো পাত্তা নাই। এইবোৰ জাবৰৰ টোপোলা কিমান গোট খাইছে ঠিক নাই। বাৰু যিয়ে নহওক ঠিক আছে বাৰু, বাই বাই, গুড নাইট। কি ধুনীয়াকৈ একদম মাকক খাবত মাৰি শুই আছে এফালে। মিমি আৰু মই এতিয়া নিনু কৰিম দেই সকলোকে গুড নাইট। গুড নাইট কৈ দে মিমি। মিমি অ' মিমি একবাৰ গুড নাইট কৈ দি। নকা একবাৰ গুড নাইট গাইজ, গুড নাইট। গুড নাইট। গুড নাইট কৈছা? হ'ব দে কৈছোঁ। মিমিয়ে কৈছে দেই গাইজ গুড নাইট। আকৌ আমি কালি লগ পাম সকলোকে।